নমস্কাৰ অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনালো টেন্স সিৰিজৰ আজি আমাৰ চতুৰ্থ ভিডিঅ' আজি আমি আমাৰ চতুৰ্থ ভিডিঅ'ত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম আমাৰ আগৰ যি তিনিটা ভিডিঅ' তাত আমি টেন্স কি প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে বহলাই আলোচনা কৰিলো আৰু আজি আমাৰ এই ভিডিঅ'ত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ যি তৃতীয়টো ভাগ প্ৰেজেন্ট পাৰফেক্ট টেন্স তাৰ ওপৰত আমি আলোচনা কৰিম বলক এটা দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্স ইয়াৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আমি বাক্যবিলাক কেনেকৈ আমি চিনি পাম বা কেনেকৈ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য বুলি আমি কেনেকৈ বুজি পাম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক এনেকুৱা যিবিলাক কাম কোনটা কাম হৈ গ'ল মানে কৰিলো খালো গ'ল আহিল মানে কোনোবা এটা খালে বা কোনটা কাম হৈ যোৱা যিটো কাম হৈ গ'ল তেনেকুৱাবিলাক বাক্যত এই মাত্ৰ হৈ গ'ল বা হৈ গ'ল এনেকুৱাবিলাক বাক্যক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য বুলি কওঁ এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স যিটো ষ্ট্ৰাকচাৰ বাক্যৰ গঠন কেনেকুৱা হ'ব আমি বাক্যবিলাক প্ৰথমতে হ'ব কি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰতো একেই প্ৰথমতে যিকোনো বাক্যৰ প্ৰথমতে কি আহিব সাবজেক্ট আহিব প্ৰথমতে আমি সাবজেক্ট পাম তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰত আমি দুটা নতুন বস্তু পাম এতিয়া হেভ আৰু হেজ সাবজেক্ট অনুসৰি হেভ বা হেজ বহিব সাবজেক্ট আহিব তাৰ পিছত সাবজেক্ট অনুসৰি যেনেকৈ আগতে আমি সাবজেক্ট অনুসৰি এম ইজ আৰ তিনিটা বেলেগ ভাগত আমি পাইছিলোঁ ঠিক তেনেকৈ এতিয়া এই ক্ষেত্ৰতো সাবজেক্ট অনুসৰি হেজ বা হেভ আহিব আৰু তাৰ পিছত ভাৰ্ব আহিব ইয়াত ভাৰ্বৰ তৃতীয় ফৰ্মটো আহিব মানে ভাৰ্বৰ থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিচিপল ফৰ্মটো আহিব তাৰ পিছত আহিব অবজেক্ট এতিয়া আমি ইয়াত ভাৰ্বৰ তৃতীয় ফৰ্মটো আহিব বুলি ক'লে ভাৰ্বৰ লিষ্টখনৰ বিষয়ে হয়তো আপোনালোক সকলোৱে থুলমূলকৈ জনা আছে বা আপোনালোকে জানে ভাৰ্বৰ লিষ্টখন তিনিটা ভাগ থাকে প্ৰেজেন্ট বা প্ৰেজেন্ট পাৰ্টিচিপল বুলি কয় প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল এই প্ৰেজেন্ট ভাগটো আমি কি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম পাষ্টটোক ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল যিটো ফৰ্ম তাক ভাৰ্বৰ 3 নম্বৰ ফৰ্ম বুলি আমি কওঁ এতিয়া ইয়াত এটা ভাৰ্ব ললো go went gone go to ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম when ভাৰ্বৰ ছেকেণ্ড ফৰ্ম পাষ্ট ফৰ্ম যিটো অতীত আৰু ভাৰ্বৰ 3 ফৰ্ম পাষ্ট পাৰ্টিচিপল gone এইটো গনটো হ'ল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বা থাৰ্ড ফৰ্ম এতিয়া আমি ভাৰ্বৰ এই 3 নম্বৰ ফৰ্মটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক ব্যৱহাৰ কৰিম তেনেকৈ ডু ডিড ডান এই ডানটো আমি ব্যৱহাৰ কৰিম সেট যদিও উচ্চাৰণ একে কিন্তু ইয়াত এই তিনিটা সেট এইটো গোটেই তিনিটা ক্ষেত্ৰতে সেটটো একে থাকে সেট আৰু তেনেকৈ কাম এনেকৈ ভাৰ্বৰ লিষ্টখনৰ বিষয়ে আপোনালোকে হয়তো যদি টেন্স ভালকৈ শিকিব বিচাৰে বা টেন্সৰ বিষয়ে বা ইংলিছ ভাষাটোৰ বিষয়ে ভালকৈ জ্ঞান আয়ত্ত কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই টেন্সৰ যিখন লিষ্ট সেইখন আপোনালোকে যিমানখিনি পাৰি যিবিলাক প্ৰধান সেইবিলাক মুখস্থ কৰি ল'ব তেতিয়া আমি যিকোনো বাক্য লিখোঁতে বা পঢ়োঁতে বা যিকোনো গ্ৰামাৰ শুদ্ধকৈ ব্যৱহাৰ কৰোঁতে আমি তেতিয়া কোনো অসুবিধাৰ সন্মুখীন নহ'ম এতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম কি সেইটো গম পালে ইয়াৰ পিছতে আমিতো এতিয়া বাক্য দুটামান লওঁ এতিয়া বেলিটো ডুবা কামটো হৈ গ'ল বেলিটো ডুবিল মই কামটো কৰিলোঁ কামটো হৈ গ'ল কামটো কৰিলোঁ তেওঁ এইমাত্ৰ গ'ল তেওঁ এইমাত্ৰ গ'ল এইটো কামটো হৈ গ'ল কিন্তু ইয়াত কামটো কৰিছিলোঁ হ'লে অতীত হ'ব কিন্তু কৰিলোঁ মানে কামটো কৰিলোঁ হৈ গ'ল যোনো কাম এটা হৈ যোৱা মানে এইমাত্ৰ হৈ যোৱা বা হৈ যোৱা বুজা তেনেকুৱা বাক্যবিলাক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য বুলি কওঁ বা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হয় এতিয়া বেলিটো ডুবিল এইটো যে আমি অনুবাদ কৰোঁ বেলিটো ডুবিল দ্য ছান হেজ ছেট দ্য ছান বেলিটো হেজ ছেট মানে ডুবিলে তাৰপিছত মই কামটো কৰিলোঁ আই হেভ ডান দ্য ৱৰ্ক মই যিটো ছাবজেক্ট
ইয়াত দ্য ছান ছাবজেক্ট ছাবজেক্টৰ পিছত ছাবজেক্ট অনুসৰি হেজ বা হেভ বহে আমি গম পাওঁ আইটো ছাবজেক্ট তাৰপৰা ইয়াত আহিলে হেভ ডান ডানটো এইটো ভাৰ্বৰ থাৰ্ড ফৰ্ম যেনেকৈ ডু ডিড ডান এতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্মটো ইয়াত বহিব তাৰপিছত অবজেক্ট দ্য ৱৰ্ক আই হেভ ডান দ্য ৱৰ্ক এতিয়া হেভ আৰু হেজ ক'ত আমি ব্যৱহাৰ কৰিম হেভ বা হেজ এতিয়া হেভ আৰু হেজ বহিব বুলি গম পালোঁ আৰু হেভ আৰু হেজ এতিয়া হেভ ক'ত বহিব হেজ ক'ত বহিব এতিয়া এখন লিষ্ট লোড এইফালে আই ইউ উই দে যিকোনো প্লুৰেল নাম্বাৰ ছাবজেক্ট মানে আই ইউ উই দে প্লুৰেল নাম্বাৰ ছাবজেক্ট এই লিষ্টখন বহু অলপ মুখস্থ থৈ দিব আপোনালোকে তেতিয়া মানে গ্ৰামাৰ আমি বুজোতে টেন্স বুজোতে বা গ্ৰামাৰ বুজোতে আমাৰ যিবিলাক ইয়াত এম ই ছাৰ ক'ত বহে হেজ হেভ ক'ত বহিব চেল উইল ক'ত বহিব সেইবিলাক আমি বুজি পোৱাত সুবিধা হ'ব গতিকে এই যিটো এইখন লিষ্ট আই ইউ উই দে প্লুৰেল নাম্বাৰ যিকোনো ছাবজেক্ট হি চি ইট নেম আৰু ছিংগুলাৰ নাম্বাৰ যিকোনো ছাবজেক্ট এতিয়া আই উই ইউ দে প্লুৰেল নাম্বাৰ যিকোনো ছাবজেক্ট তাৰ ক্ষেত্ৰত বহিব হেভ আৰু হি চি ইট নেম ছিংগুলাৰ নাম্বাৰ ইয়াৰ ক্ষেত্ৰত বহিব হেজ মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যিবিলাক হয় তাৰ লগত হেজ বহিব আৰু ফাৰ্ষ্ট পাৰ্চনৰ ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ যিবিলাক প্লুৰেল নাম্বাৰ তাৰ লগত হেভ বহিব এতিয়া গম পালে হেভ আৰু হেজ ক'ত কেনেকৈ ব্যৱহাৰ হ'ব এতিয়া আমি দ্য ছান লৈ দ্য ছান হেজ ছেট দ্য ছান এইটো ছিংগুলাৰ নাম্বাৰ এটা কি হয় ছাবজেক্ট হয় ছিংগুলাৰ ছান এটা আছে তাত সেইকাৰণে এটা ছিংগুলাৰ নাম্বাৰ তাৰ লগত কি ছিংগুলাৰ লগত থাৰ্ড পাৰ্চন হয় সেইকাৰণে এইটো কি হ'ব হেজ ইয়াৰ লগত হেজ আহিলে এতিয়া আই হেভ ডান দ্য ৱৰ্ক আই ফাৰ্ষ্ট পাৰ্চন বা ফাৰ্ষ্ট পাৰ্চন আৰু এইটো ফাৰ্ষ্ট পাৰ্চন বা ইয়াত এই যিটো ওপৰ যিটো গ্ৰুপ আছে এনেকৈ মত থ'লেও হ'ব ওপৰ গ্ৰুপটোত আছে আই ইউ উই দে প্লুৰেল নাম্বাৰ যিকোনো ছাবজেক্ট এই ক্ষেত্ৰত কি বহিব হেভ বহিব তেতিয়া আই হেভ আই ছাবজেক্টৰ পিছত বহিছে হেভ আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ডু ডিড ডান আই হেভ ডান ডু কামটো কৰা মানে কাম কৰা ডু মানে কৰা কৰিলোঁ ডান ডু ডিড ডান দ্য ৱৰ্ক কামটো আই হেভ ডান দ্য ৱৰ্ক মই কামটো কৰিলোঁ তেওঁ এইমাত্ৰ গ'ল তেওঁটো ইংৰাজীত হিটো কি থাৰ্ড পাৰ্চন বা এইটো আমাৰ এইটো ভাগত আহিছে হি চি ইট নেম বা ছিংগুলাৰ নাম্বাৰ যিকোনো কি কৈছোঁ ছাবজেক্ট কৈছোঁ তাৰ ক্ষেত্ৰত কি বহিব হেজ বহিব গতিকে আমাৰ এইটো ভাগত আহিছে কাৰণে হি পিছত হেজ বহিলে এতিয়া গন গ' ৱেন গান গ' মানে যোৱা গ'ল হি হেজ গন ইয়াত গ' ৱেন গান এই ভাৰ্বৰ থাৰ্ড ফৰ্মটো ইয়াত বহিলে হি হেজ গন জাষ্ট নাও তেওঁ এইমাত্ৰ গ'ল এইমাত্ৰ জাষ্ট নাও বা এই জাষ্ট নাও নাথাকিলেও তেওঁ এইমাত্ৰ গ'ল বুলি ক'লে হি হেজ গান এইবিলাক হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিবিলাক সাধাৰণ বাক্য আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য এতিয়া কি পালোঁ প্ৰথমতে পাম ছাবজেক্ট আহিব তাৰপিছত হেভ আৰু হেজ ছাবজেক্ট অনুসৰি তাত ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু অবজেক্ট আৰু হেভ আৰু হেজ ক'ত কেনেকৈ ব্যৱহাৰ সেই বিষয়ে আমি গম পালোঁ এতিয়া আৰু কেইটামান উদাহৰণ লওঁ ইউ হেভ ডান এ গ্ৰেট ৰং ইউটো আমাৰ উপভাগটোত পৰিছে বা ছেকেণ্ড পাৰ্চন তাৰ লগত কি হয় হেভ বহে আমি গম পাওঁ ইউ হেভ ডান ডু ডিড ডান কৰা ডু ডিড ডান ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিলে এ গ্ৰেট ৰং তুমি এটা বহুত ডাঙৰ ভুল কৰিলা কি কৈছে তুমি এটা ডাঙৰ ভুল কৰিলা আৰু এটা বাক্য পঢ়িলোঁ একেবাৰে হি হেজ লছ হিজ পেৰেণ্টছ তেওঁ হেজ হি পিছত হেজ আহে লছ মানে হেৰুৱা হিজ তেওঁৰ পেৰেণ্টছৰ বা যিটো পেৰেণ্টছ মানে মা দেউতাক যিটো তেওঁৰ পেৰেণ্টছক হেৰুৱালে কি কৈছে এইটো আমি কৈছোঁ যে ওপৰ বাক্য কি পালোঁ কোনো এটা কাম হৈ গ'ল হৈ যোৱা বুজোৱা বাক্যবিলাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য বুলি গম পালোঁ চিম্পুল নিয়ম সেইটোৱেই বা সাধাৰণ কথাত ক'বলৈ গ'লে যিকোনো এটা কাম হৈ গ'ল হৈ যোৱা সেইবিলাক বাক্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হয় কিন্তু ইয়াত আৰু এটা পাইছোঁ কি ইউ হেভ ডান এ গ্ৰেট ৰং তুমি এটা বহুত ডাঙৰ ভুল কৰিলা দেখিছে অতীতত হোৱা কামৰ ফল যেতিয়া এতিয়ালৈকে চলি থাকে বৰ্তমানলৈকে অতীতত হোৱা কোনো এটা কামৰ ফল বৰ্তমানলৈকে যদি অনুভৱ হৈ থাকে বা চলি থাকে তেনেকুৱা বাক্যবিলাকো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হয় এতিয়া কি হৈছে ইউ হেভ ডান এ গ্ৰেট ৰং তুমি বহুত ডাঙৰ ভুল কৰিলা এইটো
আগতে ভুল কৰিলে কিন্তু এই ভুল অনুভৱ বা অনুভূতি বা তাৰ ফল এতিয়ালৈকে এইটো অনুভৱ হৈ আছে যে তেওঁ ভুলটো কৰিলে বা ফলটো এতিয়ালৈকে ভুগি আছে তেনেকুৱা বাক্যবিলাকৰ ক্ষেত্ৰতো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব সেইবিলাক বাক্য হি হেজ লষ্ট হিজ পেৰেণ্ট তেওঁ তাৰ পেৰেণ্টছক হেৰুৱালে আগতে অতীততে হেৰুৱালে কিন্তু হেৰুৱালে বৰ্তমান নাই বা তাৰ যিটো কৰ্মফল বা অনুভৱ বৰ্তমানলৈকে চলি আছে তেনেকুৱা কোনো এটা কামৰ অতীততে হোৱা কামৰ ফল বৰ্তমান চলি থাকিলে সেইবিলাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হয় ইউ হেভ ডান এ গ্ৰেট ৰং হি হেজ লষ্ট হিজ পেৰেণ্ট এনেকুৱা ধৰণৰ বাক্যবিলাক তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব এতিয়া আৰু মই উদাহৰণলৈ যাওঁ এতিয়া আগৰ যি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য কোনবিলাক হ'ব সেইটো দুটা গম পালোঁ আৰু দুটা উদাহৰণ লওঁ ইয়াতে হি হেজ বিন ডিলিজেণ্ট ফ্ৰম চাইল্ডহুড কৈছে হি হেজ বিন ডিলিজেণ্ট ফ্ৰম চাইল্ডহুড তেওঁ মানে সৰুৰে পৰাই বুদ্ধিমান বা বুদ্ধিয়ক আছিল হি হেজ বিন জ্ঞানী বা বুদ্ধিয়ক হি হেজ বিন সৰুৰে পৰাই তেওঁ বুদ্ধিয়ক আছিল উই হেভ ন'ন ইচ আদাৰ ফৰ 5 years উই হেভ ন'ন আমি ইজনে সিজনক 5 বছৰৰ পৰাই জানো এটা বাক্য কেনেকুৱা হৈছে হি হেজ বিন ডিলিজেণ্ট ফ্ৰম তেওঁ সৰুৰে পৰাই বুদ্ধিয়ক বা জ্ঞানী উই হেভ ন'ন ইচ আদাৰ ফৰ 5 years আমি 5 বছৰৰ পৰাই ইজনে সিজনক জানো 5 বছৰ ধৰি আমি চিনি পাওঁ বা তেনেকুৱা বাক্য ইয়াৰ কি কৈছে কোনো এটা কাম যদি আগৰ পৰা এতিয়ালৈকে চলি থকা বুজালে কোনো এটা কাম আগৰ পৰা এতিয়াতো সৰুৰে পৰা বৰ্তমানলৈকে হৈ আছে বুদ্ধিয়ক হি হেজ বিন ডিলিজেণ্ট ফ্ৰম চাইল্ডহুড আৰু উই হেভ ন'ন ইচ আদাৰ ফৰ 5 years আমি ইজনে সিজনক কেতিয়াৰ পৰা জানো 5 বছৰৰ পৰা চিনি পাওঁ বা এতিয়ালৈকে চিনি পাওঁ কি কয় কোনো এটা কাম আগৰ পৰা এতিয়ালৈকে চলি থকা বুজালেও সেইবিলাক বাক্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হয় উই হেভ ন'ন উইটো আমি উই পিছত কি বহে হেভ বহে আমি আগৰ চাৰ্টত পাই আহিছোঁ উই পিছত হেভ বহিব উই ছাবজেক্টৰ পিছত কি বহিব হেভ উই হেভ ন'ন নিউ ন'ন ভাৰ্বৰ থাৰ্ড ফৰ্ম বহিছে ন মানে জনা চিনা ইচ আদাৰ প্ৰত্যেকে ইজনে সিজনক ফৰ 5 years 5 বছৰৰ পৰা বা 5 বছৰৰ পৰা আমি ইজনে সিজনক চিনি পাওঁ এনেকুৱা ধৰণৰ বাক্যবিলাকো তেনেহ'লে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব এতিয়া দুটামান এক্সাম্পল যিবিলাক মানে পৰীক্ষাত অহা এক্সাম্পল লৈছোঁ দুটামান বাক্য এইটো আমি মানে শুদ্ধ কৰিবলৈ চেষ্টা কৰিম কাৰেক্ট টেন্সৰ ভিতৰত অহা কেইটামান বাক্য চি ডেছ এ টিচাৰ চিন্স 2002 এইটো 2004 চনৰ মেট্ৰিকৰ পৰীক্ষাত আহিছিলে ইয়াত দিয়া আছে ব্ৰেকেটত বি যিটো ভাৰ্ব সেইটো বি হয় এতিয়া বাক্যটো আমি প্ৰথমতে বাক্যটো কি বুজাইছে সেইটো বুজি ল'ব লাগিব চি তাই এ টিচাৰ চিন্স 2002 তাই মানে শিক্ষক বা শিক্ষকতা কৰি আছে 2002 পৰা কি কৈছে আমি ইয়াত বুজি পাওঁ কোনো এটা কাম যদি আগৰ পৰা এতিয়ালৈকে চলি থকা বুজালে কোনো এটা কাম মানে তেওঁ কোনো প্ৰফেশ্যন আগৰ পৰা আছে মানে 2002 চনৰ পৰা শিক্ষকতা কৰি আছে আৰু বৰ্তমানলৈকে কৰি আছে তেনেকুৱাবিলাক বাক্য তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব তেনেহ'লে কি হ'ব তেতিয়াহ'লে এইটো চিৰ পিছত আমি হেভ নে হেজ হ'ব চিৰ পিছত হ'ব হেজ যিটো থাৰ্ড পাৰ্চন চিংগুলাৰিটি চিৰ পিছত হ'ব হেজ তাৰপিছত বি ভাৰ্বটো এতিয়া আমি কি কৰিম ব্যৱহাৰ কৰিম থাৰ্ড ফৰ্মটো ব্যৱহাৰ কৰিম থাৰ্ড ফৰ্ম কি বি ৱাজ বিন গতিকে আমি ভাৰ্বৰ লিষ্টখন যিবিলাক প্ৰধান ভাৰ্ব হয় সেইবিলাক আমি মনত থকাটো খুব জৰুৰী হ'ব আমি এইটো মুখস্থ কৰি ল'ব লাগিব ভালকৈ পঢ়ি মুখস্থ থাকিলেহে আমি গ্ৰামাৰ শুদ্ধকৈ ভালকৈ বুজিব পাৰিম বা কৰিব পাৰিম তেতিয়াহ'লে চি লগত হেজ বহিলে আৰু বি থাৰ্ড ফৰ্ম কি হেজ বিন চি হেজ বিন এ টিচাৰ চিন 2002 এতিয়া 2 নম্বৰ হৈছে উই ন' ইচ আদাৰ ফৰ লাষ্ট 10 years এইটো আমি অকণমান আগতে বাক্যটোৰে আমি কি কৈছে উই ন' আমি জানো ইচ আদাৰ ইজনে সিজনক ফৰ দ্য লাষ্ট 10 years যোৱা 10 বছৰ ধৰি আমি ইজনে সিজনক চিনি পাওঁ তেনেকুৱা ধৰণৰ বাক্য আমি কি কৰিছোঁ যদি তাক মানে আগৰ হোৱা ঘটনা এতিয়া বৰ্তমানকৈ চলি থাকিলে সেইবিলাক কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব তেতিয়াহ'লে উই পিছত কি হ'ব উই পিছত হেভ নে হেজ আহিব যিকোনো এটা আমি লিখাব লাগিব উই পিছত বহিব কি হেভ উই হেভ তাৰপিছত ন'ৰ থাৰ্ড ফৰ্ম কি হ'ব ন' মানে জনা চিনি পোৱা
নো নিউ নন ইয়াত কি হ'ব তেনেহ'লে নন উই হেভ নন ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years so simple তাৰপিছত আহিলে আৰু এটা বাক্য আছে ইয়াত দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম প্ৰিন্সিপাল ৰুমত নাই হি গো আউট গ'টো বেকেট আছে এইটো আমি শুদ্ধ কৰিব লাগে প্ৰিন্সিপাল ৰুমত নাই এইটো কোনো কাম এই মাত হৈ গ'ল হৈ যোৱা কাম হৈ যোৱা কোনটা কাম এই মাত্ৰ হৈ যোৱা বা হৈ যোৱা কামৰ মানে বাক্য উদাহৰণ হয় নাই তো ইয়াত হ'ব যিটো 2018 চন আহিছিলে তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'লে আমি কি কৰিম তেতিয়াহ'লে হি পিছত কি বহিব হেভ বা হেজ কোনোটা আহিব আমি তেতিয়াহ'লে হি পিছত কি বহাম আমি কৈছোঁ হি পিছত আমাক লাগিব হেজ গ'টো ভাৰ্ব হয় ইয়াৰ ভাৰ্বৰ কোনটো ফৰ্ম ব্যৱহাৰ হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত ভাৰ্বৰ থাৰ্ড ফৰ্ম গতিকে গো ৱেন গান ইয়াত হ'ব হি হেজ গান আউট গতিকে এয়া হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স বৰ বেছি এটা তাৰমানে আমি ভালকৈ যদি বুজিবলৈ চেষ্টা কৰোঁ ভালকৈ যদি প্ৰথমবাৰ চাওঁ তেতিয়াহ'লে আমি গম পাম প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বৰ এটা বেছি দীঘলীয়া ভাগো নহয় বা বুজি পাবলৈ বা কঠিনো নহয় আমি জাষ্ট কেইটামান কথা মনত ৰাখিলেই হ'ল ইয়াত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হ'ব আৰু ছাবজেক্টৰ পিছত হেভ বা হেজ বহিব আৰু ইয়াৰ বৈশিষ্ট্য বাক্যৰ বৈশিষ্ট্যবিলাক কি কোনটা হৈ যোৱা ঘটনা বা কাম বুজাবলৈ এই ধৰণৰ এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য ব্যৱহাৰ হয় এতিয়া বেলটো ডুবি গ'ল মই কামটো কৰিলোঁ আই হেভ ডান বা কৰিলে তেওঁ কৰিলে বা কৰিলোঁ তেনেকুৱাবিলাক বাক্য গ'ল আহিলে তেনেকুৱাবিলাক বাক্য কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব তো এইমাত্ৰ গ'ল হি হেজ গন জাষ্ট নাও এইবিলাক আৰু কি কৈছোঁ ইউ হেভ ডান কোনোটা অতীতত হোৱা কামৰ ফল যদি বৰ্তমানকৈ চলি থাকে সেইবিলাকো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব যেনে ইউ হেভ ডান এ গ্ৰেট ৰং তুমি বহুত ডাঙৰ ভুল এটা কৰিলা এনেকুৱাবিলাক বাক্য বা হি হেজ লছ হিজ পেৰেণ্টছ তেওঁ তেওঁৰ পেৰেণ্টছক হেৰুৱালে তেনেকুৱাবিলাক বাক্য আৰু আছে হি হেজ বিন ডিলিজেণ্ট ফ্ৰম চাইল্ডহুড তেওঁ সৰুৰ পৰাই বুদ্ধিয়ক বা জ্ঞানী তেনেকুৱাবিলাক বাক্য মানে কোনোটা কাম অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা বুজা তেনেকুৱা বাক্য আৰু উই হেভ নন ইচ আদাৰ ফৰ 5 years আমি ইজনে সিজনক 5 বছৰ ধৰি চিনি পাওঁ বা জানো তেনেকুৱা মানে কোনোটা কাম অতীতৰ পৰা আগৰে পৰা হৈ আছে আৰু বৰ্তমানলৈ চলি আছে এনেকুৱাবিলাক বাক্য তেতিয়াহ'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হয় তো ধন্যবাদ আজিলৈ ইমানেই আৰু যদি আপোনালোকে ভিডিঅ'বিলাক ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বৰ্তমান লকডাউনৰ সময় গতিকে ঘৰত থাকক সুৰক্ষিত থাকক আৰু স্বাস্থ্যৱান হৈ থাকক ধন্যবাদ